বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল কেতিয়া অনুষ্ঠিত হ'ব ইস্তেমা কুকিলাত ইস্তেমাক লৈ ইছলাম ধৰ্মী লোকসকলৰ মাজত এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে বহু লোকে দান বৰঙণি আগবঢ়াব আপুনিও আগবঢ়াব নেকি দান বৰঙণি মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো নামনি অসম ভিত্তিক ইস্তেমাক লৈ ইছলাম ধৰ্মী লোকৰ মাজত ব্যাপক প্ৰস্তুতি বঙাইগাঁৱৰ কুকিলাত অনুষ্ঠিত হ'ব নামনি অসম ভিত্তিক ইস্তেমা অহা 5-6-7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মী লোকৰ ইস্তেমা আৰু ইছলামত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ইস্তেমাত গ্ৰহণ কৰিব সজাগতামূলক পদক্ষেপ ড্ৰাগছ বাল্য বিবাহ আদিৰ বিৰুদ্ধে গ্ৰহণ কৰিব সংস্কাৰমূলক সিদ্ধান্ত সৰ্ববৃহৎ ইস্তেমাৰ বাবে বিভিন্নজনে আগবঢ়াইছে দান বৰঙণি নামনি অসম ভিত্তিক ইস্তেমাক লৈ ইছলাম ধৰ্মী লোকৰ মাজত এতিয়া ব্যাপক প্ৰস্তুতি বঙাইগাঁৱৰ কুকিলাত অনুষ্ঠিত হ'ব নামনি অসম ভিত্তিক ইস্তেমা আৰু দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মী লোকৰ মাজত এতিয়া যথেষ্ট প্ৰস্তুতি অব্যাহত আছে অহা 5-6-7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মী লোকৰ ইস্তেমা আৰু ইছলামত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ইস্তেমাত গ্ৰহণ কৰিব সজাগতামূলক পদক্ষেপ ড্ৰাগছ বাল্য বিবাহ আদিৰ বিৰুদ্ধে গ্ৰহণ কৰিব সংস্কাৰমূলক সিদ্ধান্ত আৰু সৰ্ববৃহৎ ইস্তেমাৰ বাবে বিভিন্নজনে এতিয়া দান বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হয় ইস্তেমাক লৈ এতিয়া ব্যাপক প্ৰস্তুতি অব্যাহত আছে ইছলাম ধৰ্মী লোকৰ মাজত হাজাৰ হাজাৰ লোকে ভিৰ কৰিব কুকিলাত অনুষ্ঠিত হ'বলগীয়া বৃহৎ ইস্তেমা আৰু সৰ্ববৃহৎ ইস্তেমাৰ বাবে বিভিন্নজনে দান বৰঙণি আগবঢ়াইছে গতিকে আপুনিও ইস্তেমাৰ বাবে দান বৰঙণি আগবঢ়াব পাৰে ইয়াত দেখিবলৈ পাইছে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ভিৰ ঘটা পৰিলক্ষিত হয় আৰু আনহাতে 5-6-7 ফেব্ৰুৱাৰীত যিহেতু অনুষ্ঠিত হ'ব ইছলাম ধৰ্মী লোকৰ ইস্তেমা আৰু তাৰ বাবে যথেষ্ট প্ৰস্তুতি অব্যাহত আছে আৰু সেই দিনকেইটাত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিব বুলি জানিব পৰা যায় ড্ৰাগছ বাল্য বিবাহ আদিৰ বিৰুদ্ধে গ্ৰহণ কৰিব সংস্কাৰমূলক সিদ্ধান্ত সৰ্ববৃহৎ ইস্তেমাৰ বাবে বিভিন্নজনে এতিয়া দান বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হয় আমাৰ ওচৰত মন্তব্য আছে মন্তব্য আগবঢ়াইছে পৰিস্থিতি খুব সুন্দৰ হৈ আছে কাম চলি আছে আমাৰ চাৰিওফালৰ ৰাইজে সহায় সহযোগ আগবঢ়াই আছে আৰু কামতো সহায় কৰি আছে চাৰিওফালে আমাৰ খুব ভাল চলি আছে আপোনালোকে এই পেণ্ডেলটো কৰিব কিমান ফুট পেণ্ডেলটো উত্তৰা দক্ষিণাকৈ 500 ফুট আৰু পূবা পশ্চিমাকৈ 700 ফুট হয় এইখিনি দীঘল হ'ব আমাৰ পেণ্ডেলটো কামটো কেনেকুৱা চলি আছে কামটো চলি আছে ভালদৰে এতিয়া আমাৰ সদ্যহতে মানে বাঁহখিনি যোগাৰ হৈছে কিন্তু পেণ্ডেলত আহি পোৱা নাই যাৰ কাৰণে আমি কামখিনি কমপ্লিট কৰিব পৰা নাই এসপ্তাহৰ ভিতৰত আমাৰ এই পেণ্ডেলৰ মূল কামখিনি শেষ হ'ব এই বা এই পৰিশ্ৰম কোনে খৰচ কৰিছে এই স্থানীয় ৰাইজেই কৰি আছে এইবিলাক আমাৰ এই ইস্তেমাথলীৰ চাৰিওফালৰ যিবিলাক ৰাইজ তেওঁলোকে ইচ্ছাকৃতভাৱেই বা কাটি আনি পৌঁছাই দি আছে ইস্তেমাথলীত হয় আচলতে ইয়াতে মানে প্ৰায় 12খন জিলা সামৰি ইস্তেমাটো হ'ব ইয়াতে আচলতে কি কামনা কৰিছে কিহৰ কাৰণে ইস্তেমাটো হ'ব লাগে আমি ইস্তেমা শান্তি সম্প্ৰীতি এটা সমাজ গঢ়িব পাৰোঁ সেইকাৰণে আমি ইস্তেমাখন পাতিছোঁ হয় ইয়াতে আচলতে ইছলাম ধৰ্মাৱলম্বী লোকৰ ইস্তেমা অনুষ্ঠিত হ'ব আপুনি বিশ্ব শান্তিৰ কাৰণে কি ক'ব বিশ্বৰ সমগ্ৰ আসসালামু আলাইকুম ৰাহমাতুল্লাহি বাৰাকাতুহু আমি বিশ্ব শান্তিৰ কাৰণে আমি ইস্তেমাটো পাতিছোঁ আমাৰ ভাৰতবৰ্ষৰ গোটেই পৃথিৱীৰ সম্পূৰ্ণ মানুহৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ যে আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ সকলো মানুহক যাতে শান্তিৰে বাস কৰিব দিয়ে আৰু এই ইস্তেমাৰ জৰিয়তে আমাৰ বেছি কৰি আমাৰ এই মুছলমান সমাজৰ পৰা এই যিবিলাক আপোনাৰ এই আছে মদ আছে বা ভাং আছে বা যিবিলাক জাতীয় বস্তু যাতে ব্যৱহাৰ নহয় এইবিলাকৰ পৰা আমাৰ যুৱকবিলাক যাতে সাৱধান হৈ যায় আমাৰ শিক্ষিত সমাজ প্ৰত্যেকেই যাতে এইবিলাকৰ পৰা মুক্ত হৈ থাকে নিজকে নিজে সাৱধান বুলি চলে আৰু এই আশাৰ আমি লৈছোঁ যে আমাৰ 12টা ডিষ্ট্ৰিক্টৰ ইস্তেমা যিটো এই ইস্তেমাৰ জৰিয়তে গোটেই পৃথিৱীৰ কোণাই কোণাই যাতে আমাৰ দাৱাত কলমা দাৱাত পहुঁচি যায় প্ৰত্যেক মানুহ যিবিলাক মানুহ নিৰীহ মানুহ কলমা বুজি নাপায় দিন ইছলাম বুজি নাপায় তেখেতে যাতে এই কলমা দাৱাতত আহি আল্লাহ ৰসুলক চিনি পায় আমি সেই কামনা কৰি আমাৰ এই ইস্তেমাখন আমি আগবাঢ়ি আছোঁ আৰু আমাৰ চাৰিওফালে প্ৰত্যেক মানুহৰ ওচৰত আমি আবেদন জনাম প্ৰত্যেক যাতে আমাৰ ইস্তেমাৰ কাৰণে
নিজা নিজা কৰি ভিতৰত বাঁহ দি আছে, কাৰোবাই খেৰ দি আছে, যি যিমানে পাৰে প্ৰত্যেক যাতে সহায় সহযোগিতা কৰে। আৰু বেছিকৈ আমি আৰু এটা আগবঢ়াইছোঁ আমাৰ মা চাচি খালাসকলক যে প্ৰত্যেক যাতে 3টা কৰি নফল ৰোজা ৰাখে আৰু আমাৰ মানুহৰ কাৰণে সকলোৱে দোৱা কৰে। আৰু এই বিশাল খেতিবিলাক যিবিলাক মানুহে দিছে, বহুতো মানুহ ইন্তেকাল কৰিছে, তেখেতৰ সৎ ৰুহৰ কাৰণে আমি মাগফিৰাতৰ কাৰণে দোৱা কৰি আছোঁ আৰু কৰি থাকিম। আল্লাহ ৰাব্বুল আলামিন যাতে তেখেতৰ প্ৰত্যেকেই কবৰখানাত যান।